हेलो बंधु बान्धवসকল नमस्कार और ये भिडिओ बइल केनेকৈ কৰিব লাগে মই আজি কৈ আছো আৰু মানে ক'ত বইল কৰিব লাগে তাৰ বিষয়ে জনা বন্ধু বান্ধৱীসকল মই আজি ইয়াতে টমাটো দিছো আৰু মানে স্কোচ দিছো আৰু মানে জলকীয়া আৰু আদা নহৰু জলকীয়া অলপ পিছা দিছো সাধাৰণ তাৰপিছত কি কৰিছো ইয়াতে মানে আমাৰ দিনত আছিল দুটাকৈ মাছ খোৱা গৈছিলে তাৰে এটা মই ৰাখি দিলোঁ ফ্ৰাই কৰা মাছ ৰাখি দিছোঁ এইটো ফ্ৰাই কৰা মাছহে মানে বইল কৰিব লাগে অকল তেল চেল দিব নালাগে বইল কৰিব লাগে আৰু মানে মই লাইটত বইল কৰিছোঁ গেছত কেতিয়াও বইল কৰিব নালাগে কিয়নো গেছত মানে বহুত গেছ যায় আৰু লাইটতো মানে বহুত গেছ যায় কিয়নো আমি যেহেতু কেম্পত আছোঁ সেইকাৰণে মানে এই লাইটতে মানে এই বইল কৰিছোঁ মাছ বইল কৰিলে আগতে ফ্ৰাই কৰিহে মাছটো বইল কৰি ল'ব লাগে আৰু সদায় খৰিত মানে ঘৰৰ খৰি সাধাৰণ বাহিৰত চৌকা থাকিব লাগে তাতে বইল কৰিব লাগে মাছক মাংস হওক বইল কৰিব লাগে মাংস ফ্ৰাই নকৰিলেও বইল কৰিব পাৰে কিন্তু মাছটো ফ্ৰাই কৰি বইল কৰিলেহে ঠিক হয় সোৱাদ হয় ডাঙৰ মাছ হ'লেও সৰু মাছ হ'লেও মানে তেনেকৈ কৰিলে সোৱাদটো বেছি ভাল হয় তেনেকৈ বইল কৰা হয় মাছটো মাংসটো মানে ডাইৰেক্ট ঢালিলেও মানে গৰম পানীত ধুই এবাৰ বইল কৰি দিব পাৰে ডাইৰেক্ট মানে সকলো বস্তুৰ লগতে যেনেকৈ লাই পাত তাৰ লগত যেনেকৈ শাক পাচলিৰ লগত কিছুমানে বইল কৰিব পাৰে মাংস ঠিক তেনেকুৱা বন্ধু বান্ধৱীসকল ধন্যবাদ মই আৰু এটি মানে অভিজ্ঞতা জনাইছোঁ ধন্যবাদ।